ভিতালী ঢুকাওঁতে মানসিক কিছুমান চিন্তা থাকেতো সেই মানসিক চিন্তাই তেওঁক মানে মানুহজনক খুব দুৰ্বল কৰিলে আৰু তেখেত তবলাৰ জৰিয়তে অসমত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছিলে আৰু সেই সূত্ৰে হয়তো ভিতালী দাসৰো তেখেত মানে সান্নিধ্যত আহিছিলে যি নহওক ভূপেন দাসৰ আজি কেইবা মানে 2 বছৰ 3 বছৰৰ পৰা জানিছিলোঁ তেখেতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু যোৱা নৱেম্বৰ মাহত তেখেতৰ বৃক্কৰ যি মানে প্ৰব্লেম এই প্ৰব্লেম ধৰা পৰিছিলে ভূপেন দাস আমাৰ বন্ধু আছিল ভিতালী দাসৰ মোৰ ক্লাছমেট আছিল ভিতালী দাস ঢুকাৰ পৰা ভূপেন দাসে সম্পূৰ্ণ ভাগৰি পৰিছিল তাৰ যিটো জীৱনত কিছুমান সি চিন্তা চৰ্চাবিলাক বেলেগকৈ লোৱা হ'ল সি ভাবি আছিল যে মোৰ পত্নী এতিয়াও জীয়াই থকা বুলি ভাবে কিন্তু আজি আমি যিটো হঠাৎ শুনিলোঁ খবৰটো পাই আমাৰ খুবেই দুখ লাগি গ'ল উল্লেখযোগ্য যে বিগত বৰ্ষত 2021 চনৰ 21 এপ্ৰিলত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে পিতৃকে সাৰথি কৰি জীৱনৰ বাটত আগুৱাই যোৱা উদীয়মান কণ্ঠশিল্পী কমলিকাক নিথৰুৱা কৰিলে পিতৃৰ বিয়োগে এই কঠিন সময়ত জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি শক্তিশালী হৈ আগুৱাই যাওক ভূপেন ভিতালীৰ একমাত্ৰ সন্তান কমলিকা হিয়াই কামনা কৰিছে সকলোৱে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট